মই চহী কৰিব জনাহেঁতেন মই পাদুৰী চাহাবৰ দণ্ডধাৰী হৈ থাকিলোহেঁতেন। হাই হেল্ল' নমস্তে, গুড মৰ্নিং, আসসালামু আলাইকুম। বন্ধুসকল, মই আজি আপোনালোকক মোৰ জীৱনত আমোদজনক আৰু আচৰিত লগা এটা গল্প মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গল্পটো হ'ল এনেকুৱা, বাৰজাৰ দণ্ডধাৰী গীৰ্জাঘৰৰ পাদুৰী চাহাবৰ লগত থকা এজন সহকৰ্মী, একেবাৰে নিম্ন স্তৰৰ এজন সহকৰ্মী বাৰজাৰ। এদিনাখন এজন মানুহ এটা গীৰ্জাঘৰত এই দণ্ডধাৰী হিচাপে চাকৰি কৰি আছিল। সেই চাকৰি কৰি থকা কালত তেওঁ ঠিকেই আছিল, ভালকৈ দৰমহা অলপ একেবাৰে নিম্ন স্তৰৰ যিটো দৰমহা চবতকৈ কম পাইছিল, যদিও তেওঁ সুখে শান্তিৰে জীয়াই আছিল। সেই গীৰ্জাত বিদেশৰ পৰা এজন বেলেগ পাদুৰী চাহাব আহি যেতিয়া তেওঁৰ চাকৰিটো জইন হোৱাৰ পিছত তেওঁ তেওঁৰ ষ্টাফৰ সকলো কৰ্মচাৰীকে, গীৰ্জাৰ সকলো ষ্টাফক তেওঁ মাতি আনি চবৰ দায়িত্ব আৰু সকলোৰে শিক্ষাগত অৰ্হতাৰ হিচাপে খবৰ খাতি ল'লে। আৰু লাষ্টত একেবাৰে অৱশেষত সেই দণ্ডধাৰীজনক সুধিলে যে আপোনাৰ লিখা পঢ়া কিমান, আপুনি ক'ৰ পৰা কি পাছ কৰিলে আৰু আপুনি কি চাকৰি কৰি আছে বুলি সুধিলে। সোধাৰ পিছত সেই দণ্ডধাৰীজনে তেওঁ ক'লে যে নাই, মোৰ কোনো লিখা পঢ়া তেনেকুৱা কোনো নাই, মই কেৱল ইয়াত আজি প্ৰায় 20 বছৰ ধৰি মই দণ্ডধাৰী হিচাপে মই চাকৰি কৰি আছোঁ। তেতিয়া সেই পাদুৰী চাহাবজনে ক'লে যে নাই, মই থকা অৱস্থাত মোৰ অফিচত বা কাৰ্য কৰা ব্যক্তিসকলৰ ভিতৰত মই এনেকুৱা অশিক্ষিত মানুহ মই ৰাখিব নোৱাৰোঁ, গতিকে আপুনি কালিৰ পৰা আৰু নাহিব, আপোনাক ডিছমিছ কৰি দিয়া হৈছে। এই ব্যক্তিজন তাৰ পৰা ডিছমিছ হোৱাৰ পিছত তেওঁ কি কৰিলে, গীৰ্জাৰ পৰা যেতিয়া ছুটি হৈ ওলাই গুচি গ'ল, ওলাই গৈ গীৰ্জাঘৰখনৰ পৰা ওলাই গৈ তেওঁ তিনিআলি ৰাস্তাৰ যিকোনো তিনিআলি এটা পাই যিটো ৰাস্তাৰে গ'লে তেওঁ নিজৰ ঘৰখন পাব, সেইফালে নগৈ বেলেগ ফালে গৈ থাকিলে। গৈ 2-3খন গাঁও তেওঁ পাৰ হৈ গুচি গ'ল। তাৰ মাথাই কাম নকৰা হ'ল, মাথাত কেৱল কি চিন্তা সোমাই গ'ল তেওঁ নিজেই ক'ব নোৱাৰে। চাকৰি হেৰাই তেওঁ সকলো পাহৰি গ'ল। পাহৰি যোৱাৰ পিছত তেওঁ লাহে লাহে গৈ আছে এনেকৈ গৈ এনেকুৱা এখন গাঁও পালে য'ত নেকি তেওঁ ক'বলৈ গ'লে কোনোদিন যোৱা নাই। তাত গৈ সেই এটা এলেকা পাই তাত এজোপা গছৰ তলত খাৰা হৈ অলপমান চাদা খাব বিচাৰিলে। তাত দেখিলে যে নাই, তাত তেনেকুৱা কোনো চাদাৰ দোকান নাই। নিজৰ পকেটৰ অলপমান চাদাই তেওঁ খাই থকা অৱস্থাত বনাই থকা অৱস্থাত 2-4জনে তাৰ পৰা সুধিলে, আৰু চাদাটো খাই তেওঁৰ মূৰত এনেকুৱা এটা বুদ্ধি আহিলে যে নেক্সট ডেৰ পৰা, পিছদিনাৰ পৰা তেওঁ কি কৰিব, এতিয়াতো কিবা এটা কৰিব লাগিব। তাৰপিছত তেওঁ কি কৰিলে, লাহেকৈ পিছদিনা 2-3 পেকেট 2-3 পেকেট বুলি কোৱা হৈছে, প্ৰতিটো পেকেটতে 10-12 পেকেটকৈ সৰু সৰু পেকেট, এনেকৈ 50 পেকেটকৈ আছে, আৰু তেনেকুৱা পেকেট লৈ তেওঁ সেই জেগাডোখৰত চাদাৰ দোকান দিব আৰম্ভ কৰিলে। মনতে এটা বুদ্ধি খেলিলে। তাৰপিছত তেওঁ তাত দোকান দিলে। দোকান দি সেইখিনি একদিনতে বেচিলে। পিছদিনা আকৌ অলপ বেছিকৈ নিলে। বেছিকৈ নিয়াৰ পিছত তাত সেইখিনিও বিক্ৰী হৈ গ'ল। তাৰপিছত এনেকৈ লাহে লাহে তেওঁ তাত দোকান কৰি তেওঁ এজন হ'লচেলাৰ হৈ গ'ল। আৰু তেওঁৰ পৰা ওচৰৰ গাঁওবিলাকৰ পৰা মানুহ আহি তেওঁৰ পৰা চাদাৰ পেকেট লৈ যায়। আৰু এনেকৈ কৰি তেওঁ সেই মানুহসকলৰ মাজৰ কিছুমান উদ্যমী যুৱক এনেকুৱা দেখি তেওঁলোকক ক'লে, আপোনালোকে এটা কাম কৰক, দোকান আপোনালোকে দি লওক, মই আপোনালোকক ছাপ্লাই দি আছোঁ, যোগান দি আছোঁ, আৰু মই আপোনালোকক পুঁজি দিম আৰু ঘৰো দিম। আপোনালোকে কোনোবাই তেওঁক বুদ্ধি দিছিলে যে আপুনি ইয়াত এটা ডাঙৰ ঘৰ বনাই লওক, তেতিয়া ইয়াত থাকি দোকান কৰি আপোনাৰ ভাল লাগিব। তাৰপিছত তেওঁ তেনেকৈ দোকান আৰম্ভ কৰিলে। তেওঁ ছাপ্লায়াৰ হৈ গ'ল। তেওঁ মানুহক বেলেগ বেলেগ দোকানত মাল ছাপ্লাই দিয়া আৰম্ভ কৰিলে। তেওঁ সেই য'ত মাল ছাপ্লাই দিয়ে সেই দোকানখিনি তেওঁৰ নিজৰে হ'ল, আৰু সেই দোকানীখিনিক তেওঁ কৰ্মচাৰী হিচাপে ৰাখি 2-3-4-5 বছৰৰ ভিতৰত তেওঁ ডাঙৰ এজন মালিক হৈ গ'ল। মালিক হৈ যোৱাৰ পিছত প্ৰতি মাহে মাহে তেওঁৰ পৰা বেংকৰ এজেণ্টসকলে তেওঁৰ পৰা কিবা এটা সৰু কম পৰিমাণৰ এটা ধন তেওঁৰ একাউণ্টত বেংকত জমা কৰি আছিলে। আৰু সেই জমা কৰা ধন এটা সময়ত গৈ তেওঁৰ এনেকুৱা হৈছিলে যে গোটেই টকাৰ মালিকেই, গোটেই বেংকৰ মালিকেই হৈ পৰিছিল তেওঁ। তাৰপিছত তেওঁক এদিনাখন বেংকৰ মালিকে তেওঁ বেংকলৈ মাতি নি ক'লে, আপুনি এটা কাম কৰক, আপুনি ইমান ডাঙৰ মালিক হৈ গ'ল, ইমান বিজনেছমেন হৈ গ'ল, আপুনি আমাৰ এই বেংকৰ এই এগ্ৰিমেণ্টত এটা চাইন কৰি দিয়ক, আপুনি এটা চহী কৰি দিয়ক,
তেতিয়া বেংকৰ লগতো আপোনাৰ এটা শ্বেয়াৰ হৈ যাব। তাৰপিছত সেই মানুহজনে কৈছিল, মই যদি চহী কৰিবলৈ জানিলোহেঁতেন মই তেতিয়াহ'লে পাদুৰী চাহাবৰ দণ্ডধাৰী হৈ থাকিলোহেঁতেন। গতিকে বন্ধুসকল, এই গল্পটোৰ পৰা আপোনালোকে কি বুজি পালে কমেণ্ট বক্সত জনাব। আৰু মই আপোনালোকক এটা পৰামৰ্শ দিব বিচাৰোঁ, আপোনালোকে যদি কেতিয়াবা কোনোবা কিবা সৰু সুৰা কামত লাগি আছে, তাৰ পৰা যদি আপুনি খেদা খাইছে বা ওলাই গুচি গৈছে, তেতিয়া নিশ্চয় জানিব আপোনাৰ কপালত বা আপোনাৰ ভাগ্যত তাতকৈ আৰু বেছি ভাল কিবা এটা নিশ্চয় আছে। গতিকে কেতিয়াও কোনো কামৰ পৰা খেদা খোৱাৰ পিছত মন ভাঙি দিব নালাগে। সুস্থিৰে ধৈৰ্য ধৰি নতুন কাম আৰম্ভ কৰিব লাগে। ধন্যবাদ থাকিল। আজিলৈ ইমানতে ইতি কৰিলোঁ।